আজি সদৌ অসম কেওট জাতীয় পৰিষদৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ আছে আৰু আমাৰ উদ্দেশ্য হ'ল কি আমাৰ কেওট জাতিটো বহুতো পাছপৰি আছে বিশেষকৈ অৰ্থনৈতিক দিশত আমি বহুত পাছপৰা ৰাজনৈতিক দিশতো আমাৰ বহুত পাছপৰা অসমৰ 21টা সমষ্টিত কেওট অধ্যুষিত অঞ্চল আছে অথচ আমাৰ ইয়াৰ পৰা মাত্ৰ 3জন কেওট মানুহে আমাৰ MLA হৈ আছে গতিকে আমি আশা ৰাখিম 24ত যাতে আমাৰ কেওট অধ্যুষিত অঞ্চলৰ পৰা 21জন কেওট প্ৰতিনিধি বিধানসভালৈ যায় এটা তাৰ কাৰণে আমি যত্ন কৰিম আৰু আমাৰ কেওটসকলে SC আমি ডিমাণ্ড কৰিছোঁ যেটো আমাৰ সেই SC ডিমাণ্ডটো আমি পঠাইছোঁ চৰকাৰৰ ওচৰত আমি জনাইছোঁ আৰু আশা ৰাখিছোঁ চৰকাৰে এইটো আমাক অতি সোনকালে কাৰ্যকৰী কৰি দিব লাগে যেটো আমাৰ মানুহখিনি যথেষ্টখিনি পাছপৰি আছে আৰু সেই অনুপাতে আমাক ইতিমধ্যে আমাৰ উন্নয়ন পৰিষদখন দিয়া হৈছে আৰু বেকৱাৰ্ড লিষ্টতো আমাৰ নাম আহিছে গতিকে এইটো আমি অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ খুব সোনকালেই আমাক যাতে SCৰ মৰ্যাদা দি আমাৰ উঠি অহা আমাৰ যিটো জেনেৰেশ্যন যিখিনি আমাৰ উত্তৰ পুৰুষ সেইসকলক যেন সুবিধা কৰে শিক্ষা দীক্ষাত চাকৰি বাকৰি যেন সুবিধা পায় এইখিনিৰ কাৰণে আমি অসম চৰকাৰক মই অনুৰোধ